নমস্কাৰ নিউজ স্কেন ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে আজি 12 ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান জনাইছে বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে বন্ধ সমৰ্থন জনাইছে বাওপন্থী আৰু এআইইউডিএফেও পুৱাৰ পৰা শিলচৰ হাইলাকান্দিত বন্ধৰ আংশিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কৰিমগঞ্জতো বন্ধৰ আংশিক প্ৰভাৱ পৰিছে উল্লেখযোগ্য যে লাইলাপুৰত মিজোৰাম আৰক্ষীৰ আক্ৰমণত 6জনকৈ অসম আৰক্ষী জোৱান নিহত হোৱাৰ প্ৰতিবাদতে এই বন্ধৰ আহ্বান জনোৱা হৈছে লগতে অসম মিজোৰাম সীমান্ত সমস্যা স্থায়ী সমাধানৰ দাবীত বৰাকৰ বিভিন্ন দল সংগঠনে বৰাক বন্ধৰ জনাইছে আহ্বান পুৱাৰ পৰা বন্ধৰ আংশিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে কৰিমগঞ্জতো বন্ধৰ আংশিক প্ৰভাৱ পৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে মিজোৰাম আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে 12 ঘণ্টীয়া বৰাক বন্ধৰ আহ্বান বৰাক ডেমক্ৰেটিক ফ্ৰণ্টৰ আৰু এই বন্ধ সমৰ্থন জনাইছে বাওপন্থী দল আৰু এআইইউডিএফেও পুৱাৰ পৰা শিলচৰ হাইলাকান্দিত বন্ধৰ আংশিক প্ৰভাৱ পৰিছে কৰিমগঞ্জতো বন্ধৰ প্ৰভাৱ পৰিছে আংশিক আৰু আগবাঢ়িছো এই সন্দৰ্ভত বিপুল বৰ্মনৰ ৰিপৰ্ট লাইলাপুৰৰ যি স্থানত ঘটনা সংঘটিত হৈছিলে তাৰ পৰা 20 কিলোমিটাৰমান নিলগৰ এই চিলডুবি ঠাইডোখৰ এই ঠাইডোখৰতে আমি এই মুহূৰ্তত কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু মই উপস্থিত আছোঁ আৰু আমি দেখিছোঁ যে যথেষ্ট সংখ্যক লোকে তেওঁলোকে পথ অৱৰোধ কৰিছে এবাৰ আমি এই ভিজুৱেল আমি দেখুৱাম যে এই ৰাস্তাৰ মাজত বেঞ্চ পাৰি দিছে বেঞ্চখন অকণমান দেখাই দিয়ক এনেকৈ বেঞ্চ তেওঁলোকে পাৰিছে আৰু কোনো গাড়ী চলাচল তেওঁলোকে বন্ধ কৰি দিছে আৰু কোনো ধৰণৰ মাৰপিট বা তেওঁলোকে গণ্ডগোল কৰা নাই ৰাইজক ৰিকুৱেষ্ট কৰিছে যে এই বন্ধ যিটো দিছে 12 ঘণ্টীয়া বন্ধটো স্বতঃস্ফূৰ্তভাৱে মানি ল'ব লাগে আৰু তেখেতসকলে কৈছে যে এই যিটো ন্যায়টো তেওঁলোকক লাগে জাষ্টিছ লাগে যে ইমান কেইজন মানুহ যে মৃত্যু হ'ল বা তেওঁলোকৰ যে আহত হ'ল তেওঁলোকৰ ন্যায় বিচাৰিছে আৰু মিজোৰামে কিয় অসমৰ লোকসকলক এই ধৰণে গুলিয়াইছে সেই লৈ তেখেতসকলে দুখ প্ৰকাশ কৰিছে আমি কথা পাতিম এই যে আপোনালোকে আজি বন্ধটো যে মানি লৈছে অকণমান জনাওকচোন যোৱা পৰহিৰ দিনা যিটো হৈছিলে সেই ঘটনা সংঘটনৰ কাৰণে আমি যি প্ৰতিবাদ আজি জনাইছোঁ সেইটো কাৰণে আজি গাড়ীবোৰ আজি বন্ধ কৰা হৈছে যি গাড়ীবোৰ আজি চলিছে সেইবোৰ আজি আমি বন্ধ কৰি থৈ আছোঁ बंद किया इसलिए जो हम लोग का जो सीमा विवाद है ना वो जो जब तक सॉल्व नहीं होगा तब तक हम लोग लाइन नहीं खुलेगा और वो हम लोग वही करेगा अभी उधर से जो खाना वाना जा रहा है ना मिजोरम में वो भी बंद करना चाहिए सरकार को साथ देना चाहिए पब्लिक भी पूरा साथ है पुलिस का साथ है हम लोग पूरा आसाम पुलिस का साथ है हम लोग लेकिन ये पूरा सॉल्व होना चाहिए हम लोग को वही निवेदन है আমাৰ কেমেৰা পাৰ্চন প্ৰভাস সিং এবাৰ দেখুৱাব যে আমাৰ দক্ষিণ ফালে এইফালে মিজোৰাম এই যে নেশ্যনেল হাইৱে ৰাষ্ট্ৰীয় ঘাইপথ গৈছে এইটো একমাত্ৰ পথ যিটো পথেৰে মিজোৰামৰ বাইৰেংটে গেট হৈ কলচিব হৈ দুটলাং চাইৰাং হৈ আইজল যাব পাৰে এই ৰাস্তাটো এই ধৰণে অৱৰোধ কৰিছে আৰু কোনো ধৰণৰ গাড়ী তেখেতসকলে যাব নিদিয়ে বুলি কৈছে কিন্তু যিয়ে নহওক আমি শান্তিপূৰ্ণভাৱে আমি আশা কৰিছোঁ যে এই সীমা সমস্যাটো সমাধান হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱাৰ ধৰণে যে গুলীৰে নহয় যুদ্ধৰে নহয় শান্তিৰে আমাৰ ভূমি আমি সুৰক্ষিত ৰাখিম এই মুহূৰ্তত কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু মই এই চিলডুবি ঠাইডোখৰত আছোঁ আৰু আমি আগবাঢ়ি যাম পৰৱৰ্তী সময়ত আমি দেখুৱাম যে অন্যান্য স্থানত কেনেধৰণে কাবুগঞ্জ বা আৰু লাইলাপুৰত কি ধৰণৰ পৰিস্থিতি হৈছে আমি পৰৱৰ্তী বাতৰিত লাইভত সেইখিনি দেখুৱাবলৈ পৰৱৰ্তী খবৰ ৰামানদীপ কৌৰ হ'ব কাছাৰৰ নতুন আৰক্ষী অধীক্ষক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত হৈছে আছিল ৰামানদীপ কৌৰ হাইলাকান্দিৰ নতুন আৰক্ষী অধীক্ষক হ'ব গৌৰৱ উপাধ্যায় চিৰাঙৰ আৰক্ষী অধীক্ষক হৈ আছিল গৌৰৱ উপাধ্যায় প্ৰাণজিৎ বৰাক চিৰাঙৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে প্ৰাণজিৎ বৰা মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ ডিচিপি পদত অধিষ্ঠিত আছিল আৰু আজিৰ পৰা ৰাজ্যত কোভিডৰ নতুন এছঅপি গোলাঘাট লখিমপুৰত 24 ঘণ্টাই বাহাল থাকিব সান্ধ্য আইন 5খনকৈ জিলা 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন এই সময়ছোৱাত খোলা থাকিব অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান গোৱালপাৰা মৰিগাঁও যোৰহাট শোণিতপুৰ বিশ্বনাথত এই নিৰ্দেশনা জাৰি কৰা হৈছে 27খনকৈ জিলাত অব্যাহত থাকিব পূৰ্বৰ নীতি নিয়ম গুৱাহাটী মহানগৰীত বাহাল থাকিব পূৰ্বৰ নিৰ্দেশনা বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱহাৰ কৰা ৰাজনৈতিক নেতাই হওক চৰকাৰী মানুহে হওক কোভিডক লৈ যেন এটা খেলা খেলি আছে যেন ইয়াক জীয়াই ৰাখিলে কাৰোবাৰ পেট পোহপাল হয় এনেধৰণৰহে আমি এটা ব্যৱস্থা কিন্তু আমি গ্ৰাম্যাঞ্চলৰ পৰা দেখি আছোঁ কিয়নো যিখন ঘৰত এজনৰ যদি কাৰোবাৰ কোভিড ওলাইছে কেৱল মাত্ৰ তেওঁকহে লৈ যোৱা হৈছে সেই ক'ৰবাত ৰখা তেখেতলোকৰ আছুতীয়া ঘৰটোলৈ কোভিড কেয়াৰ চেণ্টাৰটোলৈ লৈ যোৱা হৈছে কিন্তু তেখেতলোকৰ ঘৰখনত মানে টেষ্ট কৰাৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাই আৰু এটা আমি দেখিছোঁ যে সেই মানুহজনে টেষ্ট কৰিলে ধৰক আজি তেওঁলৈ কিন্তু খবৰ আহিছে 4 দিনৰ পিছত যে আপোনাৰ কোভিড পজিটিভ হৈছে গতিকে তেনে এটা পৰ্যায়ত তেনে এটা স্থলত আমি যে লখিমপুৰ জিলাখনত গ্ৰাম্যাঞ্চলত কৰোনা যে নিগেটিভৰ সংখ্যাটো যে কমিব তাৰ কিন্তু আমি আশা দেখা নাই
ফলে অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ ঘটনা শ্বহীদৰ সংখ্যা 6জনলৈ বৃদ্ধি পাইছে শিলচৰ মেডিকেল কলেজ হস্পিটেলত মৃত্যু হৈছে এজন জোৱানৰ শ্যাম প্ৰসাদ দুসাদ নামৰ জোৱানজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছে লাইলাপুৰৰ ঘটনাত শ্বহীদৰ সংখ্যা ইতিমধ্যে 6জনলৈ বৃদ্ধি পাইছে আৰু ঘটনাত দুখ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে তেওঁ এই কথা অৱগত কৰিছে আৰু শ্যাম প্ৰসাদ দুসাদ নামৰ জোৱানজনৰ মৃত্যু হৈছে নিশাৰ ভাগত জিএমচিত ভৰ্তি হৈছে লাইলাপুৰত আহত 2 আৰক্ষী জোৱান মঙলবাৰে উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেলৰ পৰা এয়াৰ এম্বুলেন্স যোগে গুৱাহাটীলৈ লৈ অনা হয় আহত আৰক্ষী জোৱান গোপেশ্বৰ সিনহা আৰু আশিষ কান্তি দাসক বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে এম্বুলেন্স যোগে পুনে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় আহত জোৱান দুজনক আজি জিএমচিলৈ অনা হ'ব নগেন মেছ নামৰ আন এজন জোৱানক অসম মিজোৰাম সীমান্তৰ অশান্তি জৰ্জৰ অঞ্চলত উপস্থিত হৈছে কংগ্ৰেছৰ এটিৰ প্ৰতিনিধি দল সংঘৰ্ষস্থলী লাইলাপুৰত উপস্থিত হৈ প্ৰতিনিধি দলটো ইতিমধ্যে সমগ্ৰ ঘটনাৰ বুজ লৈছে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত লাইলাপুৰলৈ এই প্ৰতিনিধি দলটোত আছে কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱপ্ৰকাশ এআইচিচিৰ মহিলা গোটৰ সভানেত্ৰী সুস্মিতা দেৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপ দলপতি ৰকিবুল হুছেইন আৰু কংগ্ৰেছৰ এই প্ৰতিনিধি দলটোৰ সৈতে আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন পোনপটীয়াকৈ কৈ লৈ গৈছে आपने 10 जुलाई तक कुछ नहीं किया नवंबर 2020 से ये मसला शुरू हुआ है आपने कुछ नहीं किया आप 10 तारीख के बॉम्बिंग पे क्यों चुप रहे क्योंकि आपके लीडर अमित शाह जी 25 तारीख को नॉर्थ ईस्ट में आ रहे थे आप उनके कार्यक्रम को सफल करना चाहते थे विदाउट कंट्रोवर्सी अगर आप 10 तारीख को यहाँ आते आसाम के मुख्यमंत्री तो 6 पुलिस वालों की हत्या नहीं होती ये निश्चित है ভূপেন বৰা ডাঙৰীয়া আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছতে আপুনি আচলতে ইয়ালৈ আহিছিল আৰু এটা জটিল সমস্যাৰ সৃষ্টি হৈছে গতিকে এই মুহূৰ্তত আপোনালোককো যাবলৈ বাধা দিয়া হৈছে সামগ্ৰিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ অসমৰ ৰাইজে বিৰোধী দলৰ আসনত বহাৰ পিছত আৰু লাইলাপুৰত আছিল এয়া আমাৰ জ্যেষ্ঠ সাংবাদিক লগতে দেখিবলৈ পোৱা গৈছে সুস্মিতা দেৱে এই সমগ্ৰ ঘটনা তেওঁলোক ক্ষোভ প্ৰকাশ কৰিছে আৰু সমান্তৰালভাৱে তেওঁ অসম চৰকাৰৰ ওচৰত তেওঁ ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হৈছে যদি পূৰ্বতেই সেই ব্যৱস্থা গ্ৰহণ কৰা হ'লহেঁতেন তেতিয়াহ'লে হয়তো 6জনকৈ জোৱান শ্বহীদ নহ'লহেঁতেন এনেধৰণৰ অভিযোগ আছে কংগ্ৰেছৰ আৰু বিশেষকৈ তেওঁলোকক লাইলাপুৰৰ যি ঘটনাস্থলী সেই ঘটনাস্থলীলৈ যোৱাত বাধা প্ৰদান কৰিছে আৰক্ষী প্ৰশাসনে তাক লৈও এই দলটো ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে অশান্তি জৰ্জৰ অঞ্চল পৰিভ্ৰমণৰ উদ্দেশ্যেৰে আজি শিলচৰত উপস্থিত হৈছেগৈ এই কংগ্ৰেছৰ প্ৰতিনিধি দলটো আৰু ইতিমধ্যেই ভূপেন বৰাৰ নেতৃত্বত লাইলাপুৰত কংগ্ৰেছৰ এই প্ৰতিনিধি দল য'ত আছে সুস্মিতা দেৱ কমলাক্ষ দেৱপ্ৰকাশ দেৱব্ৰত শইকীয়া ৰকিবুল হুছেইন খবৰ এবাৰ থাকিব নিউজ স্কেনৰ সময় হৈছে এটি বিৰতিৰ আছে নিউজ স্কেন বাসৱৰাজ বুম্বাই হ'ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী আজি মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব বাসৱৰাজ বুম্বাইয়ে বিএছ য়েডিয়ুৰাপ্পাৰ পদত্যাগৰ পিছতে বুম্বাইক মিধানী দলৰ নেতা হিচাপে নিৰ্বাচন কৰিছে বিজেপিয়ে আৰু বুম্বাই কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় এছআৰ বুম্বাইৰ পুত্ৰ বাসৱৰাজ বুম্বাইকে ধৰি দেশত এনে 7জন মুখ্যমন্ত্ৰী আছে যাৰ পিতৃ পূৰ্বে মুখ্যমন্ত্ৰী আছিল জনাও যে বাসৱৰাজ বুম্বাই হ'ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী আজি মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব বাসৱৰাজ বুম্বাইয়ে বিএছ য়েডিয়ুৰাপ্পাৰ পদত্যাগৰ পিছতে বুম্বাইক বিধায়িনী দলৰ নেতা হিচাপে বাছনি কৰিছে বিজেপিয়ে বুম্বাই কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় এছআৰ বুম্বাইৰ পুত্ৰ বাসৱৰাজ বুম্বাইকে ধৰি দেশত 7জন মুখ্যমন্ত্ৰী আছে যাৰ পিতৃ পূৰ্বেও আছিল মুখ্যমন্ত্ৰী
বৰহাপুৰৰ বৰবাৰীস্থিত চিমাং ৰুৰেল এগ্ৰ টুৰিজিম ৰিজৰ্টত নগাঁও আৰক্ষীৰ অভিযান চলিল। SP আনন্দ মিশ্ৰৰ নিৰ্দেশত অভিযান চলাই নগাঁও আৰু চামগুৰি আৰক্ষীয়ে। চামগুৰি চক্ৰ বিষয়াগৰাকীৰ নেতৃত্বত ৰিজৰ্টখনত নগাঁও আৰক্ষীয়ে চলাইছিল অভিযান। লকডাউনৰ নিয়ম অমান্য কৰি সান্ধ্য আইনৰ সময়তো চলাই গৈছিল ৰমৰমীয়া ব্যৱসায়ী। ৰিজৰ্টখনত অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে চলাই গৈছিল বিলাতী মদৰ বেহাও। ৰিজৰ্টখনত আপত্তিজনক সামগ্ৰী সিঁচৰিত অৱস্থাত কেমেৰাত বন্দী হৈছে। চিমাং ৰিজৰ্টখন অনিৰ্দিষ্ট সময়লৈ বন্ধ কৰি দিছে প্ৰশাসনে। লকডাউনৰ নিয়ম উলংঘা কৰি বিভিন্ন লোকে ভিৰ কৰি আছিল ৰিজৰ্টখনত। ৰিজৰ্টখনৰ গ্ৰাহকক ২,০০০ টকাকৈ জৰিমনা বিহা হৈছে। দিব পাৰে আৰু যদি ৰুৰেলত যদি এটা যদি ৰিজৰ্ট খুলি পেলাই ট্ৰেড লাইচেঞ্চ লৈ পেলাই যদি ৱেন বেচিব পাৰে তেনেহ'লে মই কাইলৈ মোৰ গেলামালৰ দোকানত মই ট্ৰেড লাইচেঞ্চ লৈ পেলাই ৱেন বেচিম। এটা ৰিজৰ্টে যদি ট্ৰেড লাইচেঞ্চ লৈ পেলাই ৱেন বেচিব পাৰে তেনে মই কিয় নোৱাৰিম? আজি দেশভক্তি দিৱস। দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যুদিন উপলক্ষে আয়োজন কৰা হৈছে দিৱসৰ। ভৰলু মুখত আয়োজিত বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ। ৰাজ্য চৰকাৰৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন কৰা হৈছে। মাছখোৱাৰ তৰুণৰাম ফুকন উদ্যানত চৰকাৰী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। জিতেন্দ্ৰ ৰাম ফুকন ডাঙৰীয়া আৰু দেশভক্ত পৰিয়ালৰে নাতিনী দেশভক্ত তৰুণৰাম ফুকনৰ নাতিনী শ্ৰীমতী বাণী গোস্বামী, শ্ৰীমতী মিনতী খাউন, শ্ৰীমতী ইন্দ্ৰাণী বৰুৱা, পৰিয়ালৰ আন আন সদস্যাসকল, সুধীবৃন্দ, আই মাতৃসকল। ইতিমধ্যে আজিৰ দিনটোৰ তাৎপৰ্য আৰু দেশভক্ত তৰুণৰাম ফুকনৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত ডক্টৰ হেমেন্দ্ৰ ৰাম ফুকন ডাঙৰীয়া আৰু মোৰ সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই আলোকপাত কৰিছে। আমি গৌৰৱ অনুভৱ কৰোঁ যে অসমৰ স্বাধীনতা আন্দোলনৰ ভাৰতৰ স্বাধীনতা আন্দোলনত অসমক নেতৃত্ব দিয়া উত্তৰসূৰীসকলৰ ভিতৰত এগৰাকী অগ্ৰণী স্বাধীনতা সেনানী দেশভক্ত তৰুণৰাম ফুকনৰ এই মৃত্যুৰ দিনটোক অসম চৰকাৰে সমগ্ৰ ৰাজ্যজুৰি দেশভক্তি দিৱস ৰূপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ যোৱাৰ দৰে কোভিডৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমি এই দিৱস অনুষ্টুপীয়াকৈ পালন কৰিছোঁ। অৰ্থাৎ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ৰাজ্যিক সচিবালয়লৈ তেখেতৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু আজি আমি ভৰলু মুখত এই তৰুণৰাম ফুকন উদ্যানত আমি তেখেতক ৰাজহুৱাভাৱে তেখেতৰ কৰ্মজীৱনক এবাৰ সকলোৱে মিলি ৰোমন্থন কৰিছোঁ। কিন্তু অনাগত বছৰবিলাকত বা আহিবলগীয়া দিনবিলাকত তৰুণৰাম ফুকনৰ জীৱন আদৰ্শক সন্মুখত ৰাখি আমাৰ জাতিটোৰ মাজত দেশভক্তিৰ এক কল্পনা আৰু তাক কি ধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ সেই ধৰণে এই দিনটোত আমি ব্যাপক কাৰ্যসূচীৰ পালন কৰাৰ আমি চিন্তা কৰিছোঁ আৰু অনাগত বছৰবিলাকত এই কাৰ্যসূচীয়ে ৰাজ্যৰ বিভিন্ন স্তৰৰ জনসাধাৰণ আৰু অসমৰ গাঁৱৰ পৰা চহৰলৈ প্ৰতিটো অঞ্চললৈ বিয়পি পৰিব আৰু তাৰ লগে লগে তেখেতৰ জীৱনৰ বিষয়ে অসমৰ ৰাইজে জানিবলৈ আৰু এবাৰ সুযোগ পাব। দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে যেতিয়া আমি ক'ব যাওঁ মই ভাবোঁ যে তেখেতৰ বিষয়ে আটাইতকৈ ভালকৈ যদি কোনোবাই কৈ থৈ গৈছে সেয়া আন কোনো নহয় ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়া। গোপীনাথ বৰদলৈয়ে দেশভক্ত তৰুণৰাম ফুকন আৰু কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈক স্বাধীনতা সংগ্ৰামৰ অসমত
স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী যিসকল ব্যক্তি আছিল তাৰ ভিতৰত পুৰোধা ব্যক্তি বুলি মানি লৈছিলে আৰু বৰদলৈৰ ভাষাত ফুকন আৰু দেশভক্ত তৰুণৰাম ফুকন আৰু নবীন চন্দ্ৰ বৰদলৈ সেই সময়ৰ ৰাজনৈতিক ক্ষেত্ৰৰ তেখেতে অবিসম্বাদী নেতা বুলি কৈ থৈ গৈছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ কৈছিল সেই সময়ৰ ৰাজনৈতিক ক্ষেত্ৰত যিসকল লোক আছিল সকলোৱে ফুকন আৰু বৰদলৈ ডাঙৰীয়াক অবিসম্বাদী নেতা বুলি মানি লৈছিল আৰু তেখেতসকলৰ লগত সকলো প্ৰকাৰে সহায় সহযোগ কৰিবলৈ আগবাঢ়িছিল। গোপীনাথ বৰদলৈ ডাঙৰীয়াই যেতিয়া প্ৰথমবাৰ আমাৰ ৰাজ্যখনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিল সেই প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ সময়ত বৰদলৈ ডাঙৰীয়াই লিখিছিলে তেতিয়া দেশভক্ত তৰুণৰাম ফুকনৰ বিষয়ে তেওঁ সেই দিনটোৰ কথা লক্ষ্য কৰি কৈছিলে যে 1938 চনৰ 31 ছেপ্টেম্বৰ তাৰিখে মন্ত্ৰিত্বৰ বাবে ল'বলগীয়া শপত লৈ যেতিয়া আমি মন্ত্ৰীসকল অফিচৰ পৰা নামি আহোঁ তেতিয়া সমস্ত পাহাৰটো আছিল লোকে লোকাৰণ্য অৰ্থাৎ তেখেতে শ্বিলঙক বুজাইছিলে। চিৰিৰ পৰা সৰ্বপ্ৰথম স্থানত আছিল ফুকন ডাঙৰীয়া। স্বাভাৱিকতে মই তেখেতৰ আশীৰ্বাদৰ আকাংক্ষী আছিলোঁ। মই মূৰ দুৱাই ভৰিৰ ফালে চাব নৌপাওঁতে তেখেতে মোক আঁকোৱালি ধৰিলেহি। মই তেখেতৰ আলিংগনত নিজকে নিচেই সৰু ল'ৰাৰ দৰে অনুভৱ কৰিলোঁ। মনত পৰিল 1921 চনৰ অসহযোগত তেতিয়া তেখেতৰ আজ্ঞামতে দিহিঙে দিপাঙে ঘূৰি ফুৰিছিলোঁ। মনত পৰিল তেখেতৰ নেতৃত্বৰ হুংকাৰ। অৰ্থাৎ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ ভাষাত আমি দেশভক্ত তৰুণৰাম ফুকন আৰু কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি থকা তেখেতসকলৰ পৰ্বত সমান বৰঙণিৰ কথা আমি অনুভৱ কৰিব পাৰোঁ। ডক্টৰ ফুকন ডাঙৰীয়াই ইতিমধ্যে কৈ গৈছিল যে 21 চনত যেতিয়া মুম্বাইত কংগ্ৰেছ অধিৱেশন বহিছিলে তেতিয়া তৰুণৰাম ফুকন নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা চন্দ্ৰনাথ শৰ্মা অসমৰ পৰা অংশগ্ৰহণ কৰিব গৈছিল। সেই সভাতে তৰুণৰাম ফুকন ডাঙৰীয়াই মহামানৱ মহাত্মা গান্ধীক অসম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল আৰু তৰুণৰাম ফুকন ডাঙৰীয়াৰ অনুৰোধত গান্ধীজীয়ে এদিনৰ কাৰণে আহিবৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। পিছৰ কথাখিনি হেমেনৰাম ফুকন ডাঙৰীয়াই কৈছে যে তেখেত কি ধৰণে তৰুণৰাম ফুকনৰ বাসভৱনত আছিল। পিছদিনা প্ৰায় 50,000 লোকৰ উপস্থিতিত তেখেতে স্বাধীনতা সংগ্ৰামৰ বিষয়ে ৰাইজক কৈছিলে আৰু তেখেতৰ প্ৰতিটো ভাষণ শুদ্ধ হিন্দীত দিয়া ভাষণ তৰুণৰাম ফুকন ডাঙৰীয়াই সাৱলীলভাৱে অসমীয়াত অনুবাদ কৰিছিল। তো মহামানৱ মহাত্মা গান্ধীৰ ভ্ৰমণৰ পিছতেই তৰুণৰাম ফুকন ডাঙৰীয়াই স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব লৈছিলে, প্ৰাদেশিক কংগ্ৰেছৰ সভাপতি হৈছিলে আৰু নবীন চন্দ্ৰ বৰদলৈ ডাঙৰীয়াই প্ৰধান সম্পাদকৰ দায়িত্ব লৈছিলে। আৰু 1921 অসহযোগ আন্দোলনত সকলোৱে ভাবিছিল যে আমাৰ আন্দোলনে 30 ডিচেম্বৰৰ ভিতৰত স্বৰাজ আনিব পাৰিব। কিন্তু তাৰ পিছত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰিলে, তৰুণৰাম ফুকনক গ্ৰেপ্তাৰ কৰিলে আৰু এক প্ৰকাৰে এটা সময়ত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনক তেখেতে স্থগিত কৰাৰ সিদ্ধান্ত লৈছিলে আৰু স্বাধীনতা সংগ্ৰামখন সেই ধৰণে এটা অন্য এক পৰ্যায়লৈ আগুৱাই গৈছিল। সেই সময়ৰ এটা তাৎপৰ্যপূৰ্ণ ঘটনা আছিল যে 1926 পাণ্ডু কংগ্ৰেছৰ অধিৱেশন। আমাৰ গুৱাহাটীত কংগ্ৰেছৰ স্বাধীনতা সংগ্ৰামৰ সময়ছোৱাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ যি ইতিহাস আছিল সেই ইতিহাসত আটাইতকৈ ডাঙৰ যিটো ঘটনা আছিল সেইটো হ'ল 26 কংগ্ৰেছৰ অধিৱেশন।
আজি আমি যেতিয়াই ৰোমন্থন কৰোঁ, মই যেতিয়া শুৱালকুছিতো যাওঁ, শুৱালকুছিত মহামানৱ মহাত্মা গান্ধী গৈছিলে, য'ত তেখেতে কৈছিলে যে অসমৰ শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, সেয়া আছিল ২৬ৰ কংগ্ৰেছ অধিৱেশনৰ কথা। আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত ২৬ৰ কংগ্ৰেছ অধিৱেশনত লোৱা প্ৰস্তাৱ আৰু সেই সময়ত ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ সকলোবোৰ নেতা ২৬ৰ কংগ্ৰেছ অধিৱেশনত আহিছিল। আৰু ২৬ৰ কংগ্ৰেছ অধিৱেশনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াই তেখেতৰ অভিভাষণত কৈছিল, তেখেতৰ ভাষাত, আজি আপোনালোকে একেস্বৰে ঘোষণা কৰক যে স্বৰাজৰ পথৰ সকলো বিঘিনি, সকলো বিপদ লংঘন কৰিবলৈ আপোনালোক দৃঢ় প্ৰতিজ্ঞ। আজি আপোনালোকে দেশবাসীক জনাওক যে দেশমাতৃৰ স্বাধীনতাৰ পুনৰ উদ্ধাৰৰ কাৰণে আপোনাসকল সৰ্বোচ্চ ত্যাগ কৰিব প্ৰস্তুত। ভাৰতৰ স্বাধীনতা আজি নহয় কালিলৈ হ'ব, ই নিশ্চয়। আমি সন্মিলিত হৈ আৰু এয়া আছিলে ভৰলুমুখত আয়োজিত দেশভক্তি দিৱসৰ কাৰ্যসূচীৰ প্ৰতি সমস্যা য'ত ইতিমধ্যেই ভাষণ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ভৰলুমুখত আয়োজন কৰা এই অনুষ্ঠানত বহু সংখ্যক গুণীমানী ব্যক্তি অংশগ্ৰহণ কৰিছে। আৰু ইয়াৰ লগতে সমস্যা নিউজ কেনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ।